নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 ফাগুন শনিবাৰ 1430 ভাস্কৰাব্দ ইংৰাজীৰ 24 ফেব্ৰুৱাৰী 2024 চন ভাৰতীয় আজি 5 ফাগুন মোং 13 চাবান আৰু আজি সূৰ্যোদয় ৰাতিপুৱা 6:48 আৰু সূৰ্যাস্ত সন্ধ্যা 5:19 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা সন্ধ্যা 5:17 আজি নক্ষত্ৰ মঘা নক্ষত্ৰ ৰাতি 9:56 আৰু আজিৰ যোগ হ'ল অতিগণ্ড যোগ দিনৰ 1:35:49 থাকিব আৰু আজিৰ কৰণ হ'ল বপকৰণ। অতিগণ্ড অৰ্থাৎ নিৰাশা ঠক প্ৰবঞ্চনা। এই যুগত জন্মজাতকৰ নিজৰ কাৰণে ভালেই, কিন্তু সামাজিক ক্ষেত্ৰত বেছি বিবেচনা কৰিব নোৱাৰে, নিজ স্বাৰ্থৰ চিন্তক হয়, কিন্তু কোনো শুভ কাম কৰিলে ইয়াৰ ব্যক্তি ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে বা লোকচানো হ'ব পাৰে। গতিকে এৰাই চলক এই যুগটো আজি শুভ কাৰ্যৰ ক্ষেত্ৰত। এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বুধ আৰু শনি একেলগে বহি আছে ত্ৰিগ্ৰহী এক সংযোগ হৈ কুম্ভ ৰাশিত। মংগল আৰু শুক্ৰ বহি আছে মকৰ ৰাশিত। বৃহস্পতি মেঘ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত, চন্দ্ৰ আজি বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ, বান্দৰৰ অস্থি, বায়ুযোগ, অস্তোত্তৰী মংগল, বিংশোত্তৰী কেতুৰ দশা। ৰাতি 9:56:59 যোৱাত মনুষ্যগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেইছা যোগ। মৰণৰ দোষ এপদ, যোগিনী আজি বায়ুকোণত আৰু সন্ধ্যা 5:17:27 যোৱাত পূবত যাত্ৰা নাই, পাপ যোগ দোষ। সন্ধ্যা 5:17:27 যোৱাত শুভ অমৃত যোগ, পূবত যাত্ৰা নাই। গতিকে যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ হৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম গৰ্ভধান, আৰোগ্য স্নান। খাদ্যত আজি মাছ মাংস তেল খোৱা আৰু প্ৰায়শ্চিত্ত নিষেধ। সন্ধ্যা 5:17:27 যোৱাত কোমোৰা খোৱাও নিষেধ। আৰু আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:11:25 আৰু 3:58:25 পৰা আবেলি 5:20:23 আছে। আজিৰ কাল ৰাত্ৰি নিশা 7:13 আৰু গধূলিৰ সময়ত আৰু 10:45:15 পৰা 5:51:02 কাল ৰাত্ৰি। গতিকে এই সময়খিনিত কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি সদায় বৰ্জন কৰক যিকোনো মাংগলিক বা শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 9:04 পৰা 12:45 নিশা 7:55 পৰা 10:21 12 বজাৰ পৰা নিশা 1:42 শেষ নিশা 2:28 পৰা 4:08 থাকিব। গতিকে যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত এই যুগ অতি উত্তম। আজি পূৰ্ণিমাৰ একনিষ্ঠ সন্দীপন হালখতি আছে, মাঘী পূৰ্ণিমাৰ উপবাস আৰু সন্ধ্যা 5:17:27 সময় পৰ্যন্ত পূৰ্ণিমা আছে। সন্ধ্যা 5:17:27 সময়ৰ ভিতৰত মাঘী পূৰ্ণিমা, কলিযুগ গাদ্য, স্নান দানাদি আৰু অনধ্যায়। বিশ্ব মহাবীৰ চিলাৰায়ৰ 506তম জন্মতিথি উপলক্ষে অসমৰ বিভিন্ন ঠাইত আজি উৎসৱ পালন। ডেকপাৰত বিশ্বশান্তি মহাযজ্ঞ, সৰ্থেবাৰীৰ সভা, শিলপতা সত্ৰত বাঘমাৰী সভা, পূব মন্দিৰ গাঁৱত মহাদেৱ থানত বাঘমাৰী সভা আৰু সূৰ্য পাহাৰত মহাযজ্ঞ। গোৱালপাৰাৰ শ্যামৰাই সত্ৰত শংকৰ মঠ প্ৰতিষ্ঠা দিৱস। দৰঙৰ দেওমৰনৈ শিয়ালা বৈষ্ণৱ সত্ৰৰ জন্মতিথি উৎসৱ। আৰু যোৰহাটৰ জালুকীয়া সত্ৰত শুভ চন্দ্ৰ গোস্বামীৰ তিৰুভাৱ তিথি। খ্যাতিসম্পন্ন ভূগোলবিদ শিক্ষক ডক্টৰ মহম্মদ তাহেৰ আলীৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ উত্তম ভোজন, বৃষ ছাত্ৰ ছাত্ৰীৰ লগত, মিথুন স্বজন বিৰোধ, কৰ্কট খেতিয়কৰ আনন্দ, সিংহ নতুন প্ৰেমত সঁহাৰি, কন্যা শ্ৰদ্ধা ভক্তি বাঢ়িব,
তুলা আমোদ প্ৰমোদ, বৃশ্চিক গৃহসুখ, ধনুক অত্যাধিক পৰিশ্ৰম, মকৰ সচেতনতা বৃদ্ধি, কুম্ভ প্ৰবঞ্চনাৰ ভয়, মীন আৰ্থিক উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।